মণ্ডলাকারং ব্যাপ্ত জনং সরাসরং তৎপরদর্শিতং যেন তস্মৈ শ্রী গুরুবে নমো নমঃ। ওম অজ্ঞানতিমিরান্ধস্য জ্ঞানজনশলাকয়া চক্ষুরৌর্মিলিতং যেন তস্মৈ শ্রী গুরুবে নমো নমঃ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্মৈ শ্রী গুরুবে নমো নমঃ। ওম ধ্যানমূলং গুরুমূর্তি পূজা মূলং গুরু পদ মন্ত্র মূলং গুরুর বাক্য মুখ্য মূলং গুরুর কৃপা। ওম চৈতন্যম শাশ্বতম সনাতন গুমাতীতং নিরঞ্জন বিন্দু নাদং কলাতীতং তস্মৈ শ্রী গুরুবে নমো নমঃ। ওম মুকং করোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিরি যৎকৃপাতমহং বন্দে পরমানন্দ মাধবম মাধবম মাধবম। প্রথম দ্বিতীয় স্কন্ধে শরণ দূতয় তৃতীয় চতুর্থে যার হুয়ে নাভি দেশ পঞ্চমেশ স্তহে বক্ষস্থল সপ্তমে অষ্টমে কর কমল যুগল কণ্ঠ দেখে নবমদ হমে তুণ্ড একাদশে ললাট দ্বাদশে ভূল মুণ্ড হেন ভাগৱতৰ ৰতিম তমাল সদৃশ বৰ্ণ
শ্যামকলে বর বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমো নমঃ বন্ধু পরম গুরু হে শ্রীমহন্ত্র শঙ্কর বন্ধু পরম গুরু হে মহাভাগবত ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় জন্মাদশ যত হনয়াদি তরত স্বার্থস্য ভিজ্ঞ সরাত তেনে ব্রহ্ম হৃদা জয়াদি কবয়ে মু হন্তি যতে সুরয় তেজু বারি মৃদাং যথা বিনিময় যত তীখর গুহ মিখা ধামনা সেন সদা নিরস্ত কুহকং চৈত্যং অপরং ধীমহি ধর্ম পূজা জিত কৈত বহত্র পরম নির্মৎসরানাং শতাং বেদং বাস্তব মত্র বস্তু শিবদ অতাপতয়ুন্মূলনম শ্রীমদ ভাগবতে মহামুনি কীর্তে কিংবা পরৈশ্বর সদু হৃদবরু ধাতে হত কীৰ্তিভি অসুশোভিৎস সনাত নিগম কল্পতরু গলিতং ফলং শুক মুখাদে মৃত দব সংযুতম পিয়ত ভাগৱতং ৰসমালয়ং মুহুৰহু অৰসিকা ভূবি ভাবুকা হৰি ৰাম 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 জয় চতুৰ্থ স্কন্ধ মনুকন্যাসকলৰ বংশ বিৱৰণ পদ জয় জয় দৈৱকীন দনভ অব্ৰহ্মা মহেশ্বৰ যাৰ চৰণ সেৱন্ত্ৰ বেদশিৰো ৰত্নগণে যাহাক বখানে জ্ঞানী কৰ্ম যোগী যাক নপাৱে ধিয়ানে মহাপাপী যাৰ নাম লইলে তৰে ভক্ত সবে হৃদে যাক চিন্তে নিৰন্তৰে হেনয় কৃষ্ণৰ পদে কৰি নমস্কাৰ
বিৰচিবু চতুৰ্থ স্কন্ধৰ পদ সাৰ নমো কৃষ্ণ দেৱ মোক কৃপা কৰিও তজু অনুগ্ৰহে আৰম্ভৰ সিদ্ধি হওক ভাগৱত শাস্ত্ৰ ইটো অগাধ সাগৰ অল্পমতি হৈও আশা কৰিছোঁ ডাঙৰ তজু চৰণৰ যদি কৃপা লেখ পাওঁ তেবে তজু গুণগণ বনাইবা চাওঁ সভাসদ সবেনো বুলিবা নিন্দা বাণী ৰচিবু কৃষ্ণৰ কথা জানিবা যেন ময়না ভাতু হবে বচন ভাষৈ তাক শুনি সাধু সবে আনন্দ ভয় সেই মতে মোৰ নিবি চাৰি হৰি কথা শুনি চিত্ৰ কৰি উখন তো জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শংকৰ বাণাধৰ অমৃত পৰম শ্ৰদ্ধাৰ আজিৰ এই মহান পবিত্ৰ স্থান যি স্থানত আমি বহি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ বাবে একত্ৰিত হৈছোঁ সেই মহান পবিত্ৰ স্থানত উপবিষ্ট হোৱা প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ গংগা সদৃশ আই মাতৃফল বিভিন্ন প্ৰান্তৰৰ পৰা শব্দযন্ত্ৰে শ্ৰৱণ কৰি থকা মহাভাগৱতৰ শ্ৰৱণীসকল আৰু লগতে মৰিগাঁও এই জিলাৰ বিভিন্ন স্থানৰ পৰা একত্ৰিত হোৱা পাঠাচাৰ্য ব্যাখ্যাচাৰ্য সবাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই আজিৰ আমাৰ সেৱাৰ বাবে যিখিনি ভাগত পৰিছে চতুৰ্থ স্কন্ধৰ মনোকন্যাৰ বিৱৰণ গোটেই ভাগৱতখনৰ আটাইতকৈ জটিল খণ্ডটো বংশলতা তথাপিও সুখদেৱে বংশলতাটো ইয়াত এইকাৰণে উপস্থাপন কৰিছিল যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰভু ভগৱন্তই লীলা কৰিবৰ বাবে যেতিয়া কাৰণ সাগৰত থাকি তজু নাভি কমলতৰ ব্ৰহ্মা হৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত লীলা কৰিবৰ বাবে নাভি কমলত ব্ৰহ্মাক জন্ম দিলে সেই ব্ৰহ্মাক জন্ম দিয়াৰ পিছৰ পৰা তিনিটা ধাৰা ব্ৰহ্মাণ্ডত তিনিটা বংশৰ ধাৰা এটা বংশৰ ধাৰা কশ্যপ অদিতিৰ গৰ্ভত হোৱা দেৱতাৰ বিৱৰণ দেৱতাৰ বংশধৰ তো আমাৰ সৃষ্টিখনৰ সপ্তলোক ভূ ভুৱ চ মহজন তপ সত্যমলৈ দেৱতাসকলক দিয়া আছে সেইসকলৰ ভিতৰত ইন্দ্ৰ যদিও ৰজা সূৰ্যটোৱে কিন্তু প্ৰধান ভূমিকা গ্ৰহণ কৰিছে কশ্যপৰ পুত্ৰ এইটো এটা খণ্ড এইটো সূৰ্য বংশত ৰামচন্দ্ৰ আহিছিল সূৰ্য ইক্ষাকু মান্ধাতা গৈ 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 ৰামচন্দ্ৰ আমি বংশলৈ গম পাওঁ এটা ধাৰা দ্বিতীয় ধাৰা যে প্ৰভু ভগৱন্তই লীলা কৰিবলৈ আমি সন্ধিয়া যিটো উপগ্ৰহ দেখিছোঁ যাক চন্দ্ৰ বুলি কোৱা হয় এই চন্দ্ৰ আছিল অত্ৰি অনসূয়াৰ গৰ্ভত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনকে তেওঁলোকে প্ৰাৰ্থনা কৰিছিল জনা নাছিল তিনিজনকে যেতিয়া মাতি দিলে আহি গ'ল তিনিজনে
তেতিয়া ব্ৰহ্মাৰ অংশে চন্দ্ৰৰ জন্ম হৈছিল। চন্দ্ৰবংশত কৃষ্ণ জন্ম, মনত ৰাখিব। সূৰ্যৰ বংশত ভগৱান ৰামচন্দ্ৰ ত্ৰেতা যুগত, চন্দ্ৰৰ বংশত প্ৰভু ভগৱন্তে দ্বাপৰ যুগত কৃষ্ণ হৈ জন্ম কৰিছিল। আৰু আমি যিমানবোৰ বহি আছোঁ, প্ৰভু ভগৱন্তৰ আদেশ অনুসাৰে যেতিয়া বিভিন্ন জীৱ জন্তুবোৰ সৃষ্টি কৰিলে, ব্ৰহ্মা ইতিমধ্যে সৃষ্টি বৰ্ণনা গৈছে, ঋষি মুনিসকল গৈছে, তপস্বীসকল গৈছে, ভাগে ভাগে 4 সিদ্ধৰ পৰা আৰম্ভ কৰি গৈ গৈ দেখিলে যে সৃষ্টি নাবাঢ়ে, তেতিয়া স্বয়ম্ভু মনু সৃষ্টি কৰিছিল। প্ৰথম মানুহ স্বয়ম্ভু মনু হ'ল পুৰুষজন, শতৰূপা হ'ল মহিলাগৰাকী। এই দুজনৰে গোটেই সন্তান পৃথিৱীৰ আমিবোৰ, মনত ৰাখিবলগীয়া। 3টা বংশৰ ধাৰা। সূৰ্য বংশ, তাৰে এজন এতিয়াও দেৱাপী আছেই কলবগ্ৰামত। চন্দ্ৰ বংশৰ মৰু এতিয়াও হিমালয়ত আছে। কলিৰ শেষত এই দুইজনে পুনৰ আকৌ ধৰ্ম প্ৰৱৰ্তন কৰিব। আৰু মানুহবোৰতো আমি আছোঁৱেই। এই স্বয়ম্ভু মনুৰ বংশৰ বিৱৰণ, কন্যাসকলৰ বংশৰ বিৱৰণ পাঠ কৰিছে 4ৰ্থ স্কন্ধত। কন্যাসকলৰ বিৱৰণ 3জনী কন্যা, আকুতি, প্ৰসূতি, দেৱহূতি। আকুতিক বিয়া দিছিল ৰুচিলৈকে, প্ৰসূতিক বিয়া দিছিল দক্ষলৈকে, দেৱহূতিক কদম্বলৈ দিছে। গম পাই গৈছে ইতিমধ্যে আপোনালোকে তেওঁলোকৰে বংশৰ ঢাল। তেওঁৰ 9জনী কন্যা আছিল আৰু পুত্ৰ কপিল আছিল। ভক্তি যুগ ইতিমধ্যে সামৰিছে। এই যে কন্যাসকলৰ যিটো বিৱৰণ, অনসূয়া, আকুতি, প্ৰসূতি, এওঁলোকৰ বিৱৰণবোৰ ইয়াতে সুন্দৰভাৱে দিছে। আৰু 4ৰ্থ স্কন্ধৰ মাজত তেওঁৰ দুজন পুত্ৰ আছিল। এজন হৈছে প্ৰিয়ৱত, আনজন হৈছে উত্তানপাদ। মনুৰ, স্বয়ম্ভুৰ মনুৰ। এই যে প্ৰিয়ৱত তেওঁক পিছত দেখাইছে 5ম স্কন্ধত। 4ৰ্থ স্কন্ধত উত্তানপাদৰ জৰিয়তে ধ্ৰুৱৰ বংশলতা আনিছে। ধ্ৰুৱৰ বংশলতাৰ পৰা গৈ গৈ আমি বেন পৃথু ৰজাৰ কাহিনী পাইছোঁ, পুৰঞ্জনৰ কাহিনী পাইছোঁ। ধুনীয়াকৈ নি 5ম 4ৰ্থ স্কন্ধত সামৰি দিছে। তাৰপিছতে দ্বিতীয় পুত্ৰ, অৰ্থাৎ ডাঙৰ পুত্ৰ, পিছত বিয়া পাতিছে। প্ৰিয়ৱতৰ কাহিনীটো ইমান সুন্দৰকৈ বিৱৰণ কৰিছে যে সেই প্ৰিয়ৱতৰ কিদৰে নাভি জন্ম হৈছিল, কিদৰে ঋষভৰ জন্ম হৈছিল, কিদৰে ভৰত ৰজাৰ জন্ম হৈছিল, ভৰত ৰজাই আকৌ নিজৰ কৰ্ম অনুসাৰে কিদৰে হৰিণৰ জন্ম হৈ জড়ভৰত হৈছে, সেই কাহিনী লৈ গৈছে। বুজিব পাৰিছেনে? স্বয়ম্ভু মনুৰ বংশত 3জনী কন্যা, 2জন ল'ৰা, 2জনৰ ঠালবোৰ নকৈ এতিয়া ছোৱালীকেইজনীৰ কথা ক'ব। এইটো বংশলতা। আৰু জানো এই বংশলতাখিনি অনুবাদৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দায়িত্ব দিছিল জয়ৰামক। বিভিন্নজনক দিছে, অনন্ত কন্দলীক দিছে। ইয়াৰ আগত 3য় স্কন্ধত গোপাল চৰণ দ্বিজৰ সামৰি দিলোঁ। গোপাল চৰণ দ্বিজ আছিল। এতিয়া জয়ৰাম আহিছে। কবি ৰত্নাকৰেও ইয়াত কি কৰিছে? ভূমিকা গ্ৰহণ কৰিব, ভাঙনি কৰিছে। প্ৰভুজনে যিখিনি ইতিমধ্যে আওৰাই গ'ল, এইখিনিত জয়ৰাম বিৰচিত অসমীয়া অনুবাদকৰ এটা প্ৰাৰ্থনা। ইয়াত তেখেতে লিখিছে, প্ৰথমে জয় শব্দৰে আহিছে, কিন্তু জয় জয় দৈৱকী নন্দন ভগৱন্ত ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণ সেৱত। কৃষ্ণক সৰ্বশ্ৰেষ্ঠতা দিছে, য'ত নেকি মহেশ্বৰ আৰু ব্ৰহ্মায়ো তেওঁৰ চৰণ সেৱা কৰি আহিছে। যিজন প্ৰভুৰ নাম শুনিলেই, যাৰ গুণানুকীৰ্তন শুনিলেই সমস্ত পাপ নাশ হয়, তেওঁক প্ৰণাম কৰি লৈছে। আৰু উল্লেখ কৰিছে যে 4ৰ্থ স্কন্ধৰ বিশেষকৈ ভাগৱত এখন বিশাল শাস্ত্ৰ। ইয়াৰ পুংখানুপুংখ অনুবাদ কৰাটো ইমান সহজ কথা নহয়। তাৰ বাদেও অনুবাদ কৰিব লাগিব ছন্দোবদ্ধভাৱে, কবিতাৰ আকাৰে, ক'ৰবাত পদ, ক'ৰবাত ছবি, ক'ৰবাত দুলৰি, লেচাৰি, য'ত যিটো প্ৰয়োজন হয়। সেইকাৰণে কৈছে যে ভক্ত হবে হৃদে যাক চিন্তে নিৰন্তৰে, মহা মহা পাপী যাৰ নাম লৈলে তৰে, হেনয় কৃষ্ণৰ পদে কৰি নমস্কাৰ, বিৰচিব 4ৰ্থ স্কন্ধ পদ সাৰ। লগতে উল্লেখ কৰিছে, হে প্ৰভুসকল, মই অতি অল্পমতি, শব্দ ভাণ্ডাৰ মোৰ কম আছে,
তথাপি ঈশ্বৰৰ সেৱাৰ বাবে যিবোৰ শব্দ ব্যৱহাৰ কৰা হৈছে, ঈশ্বৰৰ গুণানুকীৰ্তন আছে কাৰণে নিশ্চয় আপোনালোকে আদৰি ল'ব। লগত তেওঁ উল্লেখ কৰিছে, মোক যাতে কোনোদিন সৰু শিশুমতী বুলি আপোনালোকে নিন্দা যাতে নকৰে। যদি কোনোবাই যদি কয় এনেকুৱাকেনো অনুবাদ কৰেনে, তেতিয়াহ'লে তেওঁ কি আহি যাব, আকৌ ভকত অপৰাধ আহি যাব। শেষত কৈছে, যেন মইনা ভাতৌ সবে বচন ভাষয়, তাকো শুনি সাধু সবে আনন্দ লভয়। সেই মতে মূৰ নিবেচাৰিয়া গুণ দোষ, হৰি কথা শুনি চিত্ত কৰিও সন্তোষ। যেতিয়া আমি এটা চৰাই পুহোঁ ঘৰত, পোহপাল দিয়া যায়, ভাটৌ চৰাই হওক মইনা চৰাই হওক, তাক শিকাই থাকোঁতে গৃহস্থই শিকাই থাকোঁতে সি কথা ক'ব পৰা হৈ যায়। সেই শব্দকেইটাইতো আমাৰ অন্তৰত কাণৰ পোহৰটো আনন্দ দিয়ে। ঠিক সেইদৰে ময়ো সাধুৰ সংগত মহাপুৰুষ শংকৰদেৱৰ সান্নিধ্যত কিছু হৰি কথা শুনিছিলোঁ। সেই সংস্কৃতৰ কথাখিনি শুনি, অসমীয়া কথাখিনি শুনি আজি মই পদবন্ধে ৰচনা কৰিছোঁ। আপোনালোকে মোক কোনো ধৰণৰ দোষাৰোপ নকৰিব, আৰম্ভ কৰিব এতিয়া। জানো ভাগৱতৰ লক্ষণবোৰ, 10 লক্ষণৰ ভিতৰত এই চতুৰ্থ স্কন্ধটো বিসৰ্গ বুলি কোৱা হৈছে। সৰ্গ, বিসৰ্গ, মনন্তৰ 10টা লক্ষণ আছে। তাৰ ভিতৰত আজিৰ নিৰ্বাচিত খণ্ডটো হৈছে বিসৰ্গ। বিসৰ্গ মানে য'ত পৃথিৱীৰ লোকখনত চলাবৰ বাবে জীৱবোৰৰ সৃষ্টি আৰু বংশৰ বিৱৰণ দিয়া হয়, তাক বিসৰ্গ বুলি উল্লেখ কৰা হৈছে। জটিল খণ্ড, তথাপিও তেওঁ ভাগত পৰিছে যেতিয়া তেওঁ অনুবাদ কৰিব পাৰি। যা নহওক, সেইটো আছিল আমাৰ মূল ভাগৱতৰ আজি পাঠৰ অংশ। এতিয়া কথা হ'ল, মহাভাগৱত শ্ৰৱণৰ ক্ষেত্ৰতো কিমান মূল্যৱান সেই সম্পৰ্কত শাস্ত্ৰই সিদ্ধান্ত দিছে। কলিহে শ্ৰেষ্ঠ 4 যুগ মাজে, প্ৰশংসে কলিক জ্ঞানী সমাজে। ডাঙৰ ডাঙৰ ঋষিমুনিসকলে সত্য যুগত যিমান গুৰুত্ব দিছিল, ত্ৰেতা দ্বাপৰত যিমান গুৰুত্ব দিছিল, কলি যুগত বেছি গুৰুত্ব দিছে। তাৰ কাৰণ বাকীবোৰ যুগত বহু কষ্ট কৰিও মানুহে ভক্তি উপাৰ্জন কৰি বৈকুণ্ঠলৈ যাওঁতে খুব কষ্ট হৈছিল, নাপাইছিলে বৈকুণ্ঠ। কিন্তু কলি যুগ এনেকুৱা, কষ্ট কম, ভক্তি উপাৰ্জন সোনকালে হৈ যায়। সত্য যুগত এজন ব্যক্তিয়ে শ বছৰ ধৰি জনসমাজৰ পৰা আঁতৰি পৰ্বতৰ গুহাত অকলে ফল মূল বায়ু ভক্ষণ কৰি ঈশ্বৰক চিন্তা কৰিবলৈ কিমান কষ্টকৰ। ঘৰৰ পৰা এৰি থকা বেদনাটোৱেই বেদনা, তাৰ বাহিৰে খোৱা বোৱাৰ কথা আছে। ত্ৰেতা যুগতো এজন ব্যক্তিয়ে বহু কষ্টৰ মাজেৰে ভগৱানৰ সান্নিধ্য পাইছিল। দ্বাপৰতো কষ্ট আছিল। কিন্তু কলিযুগ এনেকুৱা এক যুগ, যিটো যুগত এজন ইচ্ছুক ভক্তই অনায়াসে কৃষ্ণক লাভ কৰিবলৈ সক্ষম হয়। তাকে উল্লেখ কৰিছে, শ বছৰ ধৰি তপস্যা কৰি যি ফল পাবলৈ এজন ব্যক্তিয়ে সক্ষম নহয়, এজন যোগীয়ে হৃদয়ত কৃষ্ণক সাধনা কৰি বহুত কষ্ট কৰে, তথাপিও কৃষ্ণক পাবলৈ সমৰ্থ নহয়। এজন সমাধিস্থ ভক্তই হৃদয়ত সমাধি লৈ কৃষ্ণক দৰ্শন কৰিছে, কিন্তু বাহ্যিকত তেওঁ বাসুদেৱ দেখাটো সম্ভৱপৰ নহয়। কিন্তু কলিযুগত ভকতৰ সংগত খন্তেক সময় বহিয়েই গোটেই ফলবোৰ লাভ কৰিবলৈ সক্ষম হয়। সেইকাৰণে মহাভাগৱত শ্ৰৱণ সৰ্বশ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিবলৈ গৈ প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ অমৃত যিদৰে ধাৰাবাহিকভাৱে বৈ আনিছিল, প্ৰথম পৰীক্ষিতক শুকদেৱৰ মুখেৰে শুনোৱাই বৈকুণ্ঠলৈ নি প্ৰমাণ কৰিলে, হে সভাসদগণ, যে শাস্ত্ৰৰ ভিতৰত উত্তম এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ সকলো ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ। তাকে লিখিছে অতি সুন্দৰভাৱে, যৎ ফলং নাস্তি তপসা ন যোগেন ন সমাধিনা তৎসৰ্বং ফলং প্ৰাপ্যতে ভাগৱত শ্ৰৱণেন। হে সভাসদগণ, যি ফল তপস্যা কৰি পাব নোৱাৰি, যি ফল যোগ সাধনাত পোৱাটো সম্ভৱপৰ নহয়, সমাধিত যি ফল পোৱা নাযায়, ভকতৰ সংগত কলিযুগত খন্তেক সময় ভাগৱত শুনিয়ে সেই ফল পোৱা যায়। গুৰুজনে লিখিছে, আকাশে সঞ্চাৰে ৰবিৰথ বায়ু,
শৰীৰৰ লগত হৰৈ জগতৰে আয়ু একক্ষণ মানে কোনে যিটো কৃষ্ণ কথা তাৰো বিনে আনৰ জীৱন যায় বৃথা। পূবত সূৰ্য উদয় হৈ পশ্চিমত মাৰি যোৱালৈকে প্ৰত্যেক ব্যক্তিৰ জীৱনৰ পৰা এটা এটা দিন বিয়োগ হৈ যায়, কিন্তু যিসকল ব্যক্তিয়ে সাধুৰ সংগত অকণমান সময়ো কৃষ্ণ কথা শুনিব তেওঁলোকৰ আয়ুটো স্থিৰ হৈ থাকে, সেইটো মৃত্যুৰ ঘৰলৈ নাযায়, অমৃত তত্ত্ব এইটো। আহক অতি সুন্দৰভাৱে মনুৰ কন্যাসকলৰ বিৱৰণ শ্ৰৱণ কৰি আমি নিজেও ধন্য হ'ম, আৰু বংশলতাটো আমাক গোটেই মনত নাথাকিলেও যদি ইয়াৰ বংশৰ নামবোৰ উচ্চাৰণ কৰা হয় সকলোৰে পুণ্য সঞ্চিত হয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আহক আমি পদবন্ধে শ্ৰৱণ কৰোঁ বিষগৰ লক্ষণ। জয় কৃষ্ণ। চতুৰ্থ স্কন্ধৰ এক ধ্যায়ত বিসৰ্গ লক্ষণ নামে কৰিব কহত। প্ৰথম অধ্যায়ে মনু কন্যাব পৃথকে পৃথকে তাক বৰ্ণিব নিশ্চয়। জাত যজ্ঞ ভগৱন্ত্ৰ ভৈলাও বতাৰ তাহাক কহিব আবে কৰিয়া বিস্তাৰ। বিদুৰৰ মত্যয়ৰ সম্বাদ শুভন একচিতে শুনিও ক সভাসদ গহন মৈতে অৱদতি শুনা বিদুৰ সুমতি স্বয়ম্ভুৱ মনু বংশ কহিব সম্প্ৰতি শতৰূপা নামে ত্ৰাণ ভাৰ্য সুচৰিতা। তাতে মনু তিনি গুটি জন্মাইলা দুহিতা। ঐৰা মাকুতি যে দেৱহূতি পশুতি অপৰ আৰু দুই পুত্ৰ ভৈল পৰম সুন্দৰ। অৰমে ভাৰজাখমে আলুচিয়া মনু মহাসন্ত্ৰ আকুতিক ৰুচি প্ৰজাপতি দিলন্ত্ৰ। ঐৰামে পাছে মনু ৰুচি কবুলিলা হেন বাক আন গৰ্ভে পুত্ৰ ভৈলে দিবা মাক। হে
হেন শুনি প্ৰজাপতি স্বীকাৰ কৰিলা আকুতি কলয়া নিজ গৃহ চলিলা। চতুৰ্থ স্কন্ধৰ প্ৰথম খণ্ড 31 অধ্যায় আছে, 31টা অধ্যায়। লক্ষণ বিসৰ্গ মনুৰ কন্যাসকলৰ বিৱৰণ। ব্ৰহ্মাই মানৱ সৃষ্টিৰ বাবে প্ৰথম মানুহ সৃষ্টি কৰিছে স্বয়ম্ভুৱ মনু। আৰু যিহেতু পুৰুষৰ লগত প্ৰকৃতিৰ প্ৰয়োজন আছে, শতৰূপা নামৰ আমাৰ প্ৰথম মাতৃ স্বয়ম্ভু মনু আৰু শতৰূপা, মনত ৰাখিবলগীয়া কথা। একেবাৰে সহজ, তিনিগৰাকী পুত্ৰী আকুতি, দেৱহূতি, প্ৰসূতি, 2 পুত্ৰ উত্তানপাত, প্ৰিয়বত। বছ এইকেইটা আমি যদি মনত ৰাখিব পাৰোঁ, এইকেইটা স্মৰণীয় আমাক কি কৰিব? প্ৰভু ভগৱন্তৰ গতিপ্ৰাপ্তত সহায় কৰিব। লিখিছে যে যিটো বংশত স্বয়ং ভগৱন্তই যজ্ঞৰূপে আৱিৰ্ভাৱ হৈছে। এতিয়া যজ্ঞ বুলি ক'লে আমি কি ভাবোঁ? যে কিছুমান খৰি আমাক লাগিব নিৰ্দিষ্ট পৰিমাণৰ, তাতে আমি কি আহুতি কৰোঁ, এইটোৱে যজ্ঞ হয়। ইয়াক একেবাৰে অসম্ভৱ নহয়। এইবিলাক ভাগৱতৰ তত্ত্ববোৰ যেতিয়া লাহে লাহে পাই যাব, আপুনি গম পাই যাব যে সূৰ্যজনো আমাৰ মানুহৰ নিচিনাই হাত ভৰি তেওঁৰো আছে। ৰথখন লৈ সদায় পূবৰ পৰা পশ্চিমলৈ গতি কৰি আছে, ভাগৱতত লিখা আছে। তেওঁ প্ৰাতঃ কিমান সময়ত আহিব, তেওঁৰ আগে আগে কোনে কোনে গুণগান গাই যাব। বাল্যশিল্য বুলি আছে, ক্ৰিয়া আৰু কতুৰ 60,000 ভক্ত আছিল পুত্ৰ। বাল্যশিল্য বুলি আপোনালোকে ইয়াত পাই যাব। ঋষি বংশতে আছে, মনুৰ বংশতে আছে। তেওঁলোক আগে আগে গুণ কীৰ্তন গাই গৈ থাকিব। সূৰ্য লগে লগে আহি আছে, গন্ধৰ্ববিলাকে বিভিন্ন ধৰণৰ দেৱবাদ্যৰে গাই গৈছে। প্ৰতিদিনে পৰিভ্ৰমণ চলি আছে। সূৰ্যলোকত সূৰ্যৰ তাপ সহিব পৰা জীৱ জন্তুৱেই আছে, মানুহেই আছে। সেইটো সন্দৰ্ভে মই নাজানো, বহুত বিতংকৰ কথা এইবোৰ, বাৰু সিমানলৈ নাযাওঁ। যে ইয়াতে কৈছে স্বয়ম্ভুৰ মনুৰ বংশত যজ্ঞৰ জন্ম হৈছে। লিখিছে যত যজ্ঞ ভগৱন্ত ভৈলা অৱতাৰ, তাহাক কহিবু আবে কৰিয়া বিস্তাৰ। দুজনৰ কথোপকথন বিদুৰ শ্ৰৱণী হৈ আছে আৰু মৈত্ৰেয়ক গুৰু হিচাপে মানি তেওঁৰ পৰা শুনি আছে। প্ৰভু ভগৱন্তই নিজৰ নৰলীলা সামৰি বৈকুণ্ঠলৈ যোৱাৰ মুহূৰ্তত পৃথিৱীৰ আটাইতকৈ লাগতিয়াল, ভক্তিৰ আটাইতকৈ লাগতিয়াল কথাবোৰ উদ্ধৱৰ আগত কৈছিল, ক'বলৈ ইচ্ছা কৰিছিল বিদুৰৰ আগত। কিন্তু বিদুৰ সেই সময়ত তীৰ্থ ভ্ৰমণত ব্যস্ত আছিল। দুৰ্যোধনৰ পৰা কটু কথা শুনি যেতিয়া তেওঁ ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া হৈ গ'ল, তেতিয়া অতি কষ্ট মনে দুখ মনেৰে বিদুৰ ওলাই গৈছিল তীৰ্থ ভ্ৰমণবোৰ কৰি থাকিবলৈ। তেতিয়াই তেওঁ খবৰ পাইছিল যে কুৰুবংশৰ বিনাশ ঘটিছে, আৰু খবৰ পাইছিল ঘুনুকঘানাকৈ তেওঁৰ অতি প্ৰিয় ভগৱান কৃষ্ণয়ো গোলোকধামলৈ গমন কৰিছিল। তেতিয়া তেওঁৰ ওচৰত কথাখিনি কৈ থাকোঁতে মৈত্ৰেয় আহি পাইছিল, কুশাৰুনন্দন মৈত্ৰেয়। তেতিয়া মৈত্ৰেয়ক দায়িত্ব দিছিল, হে মৈত্ৰেয়, যোৱাৰ আগত মই কিছু ৰহস্যৰ কথা ক'বলৈ বিচাৰিছিলোঁ বিদুৰক, মই লগ নাপালোঁ, তুমি বিদুৰক ক'বা। এই যে কৃষ্ণই বিদুৰক ক'বা বুলি কৈ থৈ গ'ল, আমি ভকতবোৰ বাচি গ'লোঁ। তেওঁলোক দুজন হোৱা কথা বতৰাৰ কাৰণে এতিয়া আমি ভাগৱতখন পাইছোঁ। তৃতীয় স্কন্ধৰ পৰা বিদুৰ মৈত্ৰেয় সংবাদেই চলি আছে, চলিয়ে থাকিব। মাজে মাজে শুনাই পাম বিদুৰ মৈত্ৰেয় সংবাদ, কোনো সময়ত পাম শৌনক আৰু সূতৰ কথা, কোনো সময়ত আমি কি পাম পৰীক্ষিত আৰু সুখদেৱ। 3-4টা ধাৰাই কি হৈ আছে, ভাগৱতখন আলোচনাৰ মাজেৰে আগবাঢ়িছে। ইয়াতে দিছে বিদুৰৰ মৈত্ৰেয়ৰ সংবাদ শোভন, একচিত্তে শুনিও ক সভা সদাগণ। মৈত্ৰেয় বদতি শুনা বিদুৰ সম্পত্তি, স্বয়ম্ভু মনুবংশ কহিবু সম্পত্তি। আমাৰ মনুবংশ কোৱা আৰম্ভ কৰিছে। শতৰূপ নামে তানো ভাৰ্য সুচৰিতা, তাতে মনু 3 গুটি জন্মাইলা দুহিতা। দুহিতা মানে পুত্ৰী। ইয়াতে কৈছে, এটা শব্দ আনিছে জয়ৰাম প্ৰভুৱে, সুচৰিতা, যে এজন ব্যক্তিৰ সৌভাগ্য সেইখিনিতে যদি তেওঁ পতিব্ৰতা এগৰাকী স্ত্ৰী লাভ কৰিছে। জানিবলগীয়া কথা, যদি তেওঁ গৃহখনত
আইগৰাকী যদি পতিব্ৰতা নহয়, তেওঁ যিমান ধন সম্পদ ঐশ্বৰ্য নাথাকক, যিমান উচ্চ পদবী নাথাকক, সকলোবোৰ ধূলিচ্ছ। কৈছে অমৃতং শিশিৰে বহনি, ঠাণ্ডা দিনত একুৰা জুই অমৃতৰ সদৃশ। অমৃতং প্ৰিয় দৰ্শনম, আপোনাৰ ভাল লগা মানুহজনক যদি ক'ৰবাত লগ পায়, অমৃত অমৃত লাগি যায়। চাবচোন কলেজীয়া দিনৰ বন্ধুবোৰ 20-30 বছৰৰ পিছত লগ পালে কেনেকুৱা অনুভৱ। অমৃতং পুত্ৰধামৃত, পুত্ৰজনক যদি ধাৰ্মিক বনাব পৰা যায়, পিতা মাতাক অমৃত নালাগে। অমৃতং পতিব্ৰতা ভাৰ্যা, যিখন ঘৰত স্বামীৰ সেৱাত ৰত হোৱা এগৰাকী ভাৰ্যা থাকিব, স্বামীৰ সুখ দুখ চিন্তা কৰিব পৰা ভাৰ্যাগৰাকী যদি থাকে, সেইখন ঘৰত অমৃতৰ সোৱাদ নালাগে। সেই ভাৰ্যাগৰাকীয়ে অমৃতৰ সদৃশ। সেইকাৰণে শব্দটো আনিছে শতৰূপা নামে তান ভাৰ্যা সুচৰিতা। এগৰাকী ভাৰ্যাৰ ওপৰত নিৰ্ভৰ কৰে ঘৰখন বৈকুণ্ঠলৈ পৰিণত হ'বনে নৰকলৈ পৰ্যবেক্ষিত হ'ব, নিৰ্ভৰ কৰি উঠে আইসকলৰ ওচৰত। আৰু এইখিনিতে অকণমান জানিবৰ কাৰণে জনাই থওঁ উঠি অহা চামৰ বাবে। শাস্ত্ৰই এটা সিদ্ধান্ত দিছে, শাস্ত্ৰৰ বহুত শক্তি আছে। যদি আপুনি আপোনাৰ পুত্ৰ সন্তান জন্ম দিছে, আপুনি কেতিয়াবা ভাগৱত গীতা পাঠ কৰি ঘৰত সন্তানজনৰ হতনুৱাই বস্ত্ৰ আৰু ধন দি উপযুক্ত ব্যক্তিক আপুনি মাজে মাজে দান কৰাওক। আপুনি যিজনী বোৱাৰী পাব সি ধাৰ্মিক হ'বই লাগিব। জয় কৃষ্ণ। লিখা আছে শাস্ত্ৰত। গীতাখন ইমান পাৱাৰফুল, ব্ৰহ্মস্বৰূপিণী বুলি কোৱা হৈছে গীতাক। স্বয়ং ভগৱানৰ কলেবৰ ব্ৰহ্মস্বৰূপিণী গীতা। সেইখন গীতা ঘৰত যেতিয়া পাঠ কৰি অতি ভক্তিপূৰ্বকভাৱে কোনোবা বাচকক, কোনোবা ভক্তক যদি বস্ত্ৰ আৰু ধনসহ সসন্মানেৰে সেইখন অৰ্পণ কৰা হয়, সেই কৌমাৰ কালত বিয়া নাপতা ল'ৰাটোৱে মনোমত ভাৰ্যা এগৰাকী পায়। গীতা মাহাত্ম্যত লিখাই আছে। সেইকাৰণে অনুৰোধ কৰিছোঁ, এতিয়াও যদি কাৰোবাৰ ভাল বোৱাৰী এজনী ইচ্ছা কৰি আছে, গীতা পাঠ কৰাওক। সসন্মানে ল'ৰাটোক বুজাই দিব লাগিব, বাবা এইটো তোমাৰ ভালৰ বাবে। প্ৰেক্টিকেল কৰকচোন এবাৰমান শাস্ত্ৰৰ কথা। কিন্তু তাত কি লাগিব? শ্ৰদ্ধা আৰু ভক্তিকণ। এইটো হস্তি স্নান হ'ব নোৱাৰিব। বহুতে কি কৰে, কথাবোৰ শুনে, বুজিও পায়, কিন্তু বিশ্বাসটো নকৰে। শাস্ত্ৰই সিদ্ধান্ত দিছে যাতে শতৰূপা সুচৰিতা কোৱাতে আমাৰ মানৱ সমাজলৈ যিটো বাৰ্তা যোৱা উচিত। আপোনাৰ ঘৰখনত আপোনাৰ আজি কলিযুগত কি হৈছে, ল'ৰাটোৱে এটা ল'ৰা হ'ল মানে সংসাৰখন সামৰি দিলে। সেই ল'ৰাটোৱে যিগৰাকী ঘৰলৈ লৈ আহিব, তাই যদি সুন্দৰ হয়, সৎ হয়, আপুনি সুন্দৰভাৱে চলিব পাৰিল। কিন্তু যদি তাই আপোনাৰ ঘৰলৈ বোৱাৰী হৈ অহাৰ এবছৰ নহওঁতে যদি ল'ৰাটোক লৈ গুচি যায়, চাওকচোন আপুনি জীয়াই থকাই নথকাইচোন একেডালে হৈ থাকিব। আপোনাৰ সম্পত্তিবোৰ কোনে খাব ইত্যাদি ইত্যাদি সমস্যা আছে। সকলোবোৰ সমস্যাৰ আধ্যাত্মিকতাৰে সমাধান কৰিছে ভাগৱত গীতা নামৰ এই দুইখন শাস্ত্ৰত। বাৰু জানক, আমি অকণমান আগুৱাই গৈছোঁ যে কৈছে আকুতি যে দেৱহূতি প্ৰসূতি অপৰ আৰু দুই পুত্ৰ হৈল পৰম সুন্দৰ, শতৰূপা আৰু স্বয়ম্ভু মনুৰ দুজন পুত্ৰ। সেই পুত্ৰ দুজনেই হৈছে প্ৰিয়ব্ৰত আৰু উত্তানপাদ। প্ৰিয়ব্ৰতে নাৰদৰ কথা শুনি সংসাৰ নকৰোঁ বুলি তপস্যা কৰিব গ'ল। নাৰদটো কম নহয়, বাপৰে বাপ। নিজেতো বৈৰাগ্য ল'লে, প্ৰিয়ব্ৰতক কাণে কাণে ক'লেগৈ, সংসাৰত সোমালে ঢেৰ ভেজাল, হাবিলৈ যোৱা, ঈশ্বৰ চিন্তা কৰা, বৈকুণ্ঠলৈ গুচি যোৱা। ভালেই পালে আৰু ডেকা ল'ৰা। নাৰদে এবাৰ অভিশাপো পাইছে মাজতে। ভাগৱতৰ ৪ৰ্থ স্কন্ধত কোনোবা এটা জেগাত আছে, মাৰিষাৰ পুত্ৰ যেতিয়া দক্ষই পুনৰ জন্ম লাভ কৰিছে, মাৰিষাৰ গৰ্ভত তেতিয়া দক্ষই অভিশাপ দিছে, মোৰ ল'ৰাবোৰক তুমি কেৱল কি কৰি থাকা, বৈৰাগ্য ল'বলৈ দিয়া। তোমাক এনেকুৱা এটা অভিশাপ দিলোঁ, তুমি ক'তো একে জেগাত থাকিব নোৱাৰিবা। নাৰদে কৈছে, ভালে কৰিলে, একে জেগাতে থাকিলেচোন মানুহে ধৰ্ম সোৱাদ নাপাবই। দুনীয়াখন ঘূৰিবলৈ অভিশাপ দিলে, আপোনাৰ বাক্য শিৰোগত সকলোতে মই ধৰ্মই প্ৰচাৰ কৰিম। জয় কৃষ্ণ। জানো অতি সুন্দৰভাৱে আমাক উল্লেখ কৰিছে। এতিয়া এটা চৰ্ত ৰাখিলে, আকুতিক দিছে ৰুচি প্ৰজাপতিলৈ, ডাঙৰজনী। প্ৰসূতিকটো সিফালে দিছেই দক্ষলৈকে। আকুতিক ৰুচিলৈ দিওঁতে স্বয়ম্ভু মনুৱে এটা চৰ্ত ৰাখিছে যে হে ৰুচি প্ৰজাপতি, আপুনি মোৰ জোঁৱাই, মই ডাঙৰ ছোৱালীজনী দিলোঁ, কিন্তু এটা চৰ্ত
যদি ল'ৰা হয় তুমি ল'ৰাটো মোক দিব লাগিব আৰু ছোৱালী হ'লে তুমি লগতে ৰাখিবা। সেইখিনি প্ৰথমে মই অলপ খেলি মেলিত পৰিছিলোঁ যে আকুতি আৰু ৰুচিৰ গৰ্ভতে যজ্ঞ আৰু দক্ষিণাৰ জন্ম। যেতিয়া ল'ৰাটোক দি দিলে যজ্ঞক, তেতিয়া এই একেজন দেউতাকৰ পৰাই জন্ম হোৱা দুয়োজনৰ মাজত বিবাহ সূত্ৰটোত বন্ধন হৈছে। তো সম্ভৱপৰ, যিহেতু তেওঁ ল'ৰাটোক আকৌ দি দিলে। অতি সুন্দৰভাৱে কাহিনীটো ইয়াতে পাব। প্ৰথমে পঢ়ি যাওঁতে খেলি মেলি যেন লাগে, আচলতে আমাৰ মানৱৰ বংশ বিৱৰণ, গোটেই ব্ৰহ্মাণ্ডখন চলিবৰ কাৰণে দিয়া এটা সুন্দৰ বিৱৰণ, যিটো কেৱল শ্ৰী শুকদেৱেহে সজাই পৰাই ক'ব পাৰিছিল। ইয়াতে কৈছে শুকমুখাত অমিত দৈৱ সংযুতম পিবত ভাগৱত ৰসমালয়ং মুহুৰ্মুহি ৰুচিকা ভূবিভাৱকা। হে কলিযুগৰ ভক্ত পিপাসুসকল, প্ৰভু ভগৱন্তক যদি জানিবলৈ বিচাৰিছা, যিজন মহান শ্ৰী শুকদেৱৰ মুখেৰে অমৃতময় ভাগৱত নিগৰিত হৈছে, তাক শ্ৰৱণ কৰি তুমি আনন্দ লাভ কৰা, শান্তি লাভ কৰা। আৰু ভাগৱতৰ এটা পাৱাৰ যে যিমানবোৰ ধৰ্মৰ জৰিয়তে ভগৱানক লগ পাব পাৰি, শ্ৰৱণ সৰ্বশ্ৰেষ্ঠ। শ্ৰৱণং সৰ্ব ধৰ্মেভ্যো বৰং তপোধনা। হে তপোধনসকল নৈমিষাৰণ্যৰ, আপোনালোকে মনত ৰাখিব, যিমানবোৰ ধৰ্ম আছে, তপ জপ দান যজ্ঞ ইত্যাদি, সৰ্বৰো ওপৰত আছে শ্ৰৱণ, শুনা। এই শ্ৰৱণাত বৈকুণ্ঠস্থ কৃষ্ণ ঐশ্য এব লভ্যতে। যিজন ব্ৰহ্মাণ্ডৰ সিপাৰে কৃষ্ণই বৈকুণ্ঠত আছে, ভক্তসকলৰ লগত শ্ৰৱণৰ ব্যৱস্থা কৰাৰ লগে লগে প্ৰভু ভগৱন্তই আহি সেই স্থানত উপস্থিত হয়। প্ৰথম ভকতৰ সংগত শ্ৰদ্ধাৰে ভাগৱত শুনিলে প্ৰভু ভগৱন্তৰ উপস্থিতি পোৱা যায় এক। দ্বিতীয়তে বৈকুণ্ঠখন কেনেকুৱা, পৃথিৱীখনৰ সৃষ্টিৰ বৰ্ণনা কেনেকুৱা, ভক্তি কেনেকুৱা, শুনোতেহে আমি জানিম। ধৰি লৈছোঁ এজন ব্যক্তিয়ে কাৰ্বি আংলঙলৈ যোৱা নাই, ধৰি লৈছোঁ ধুনীয়া ড্ৰাইভাৰ, গাড়ী চলাব জানে, বিভিন্ন জেগাত ঘূৰি ফুৰিছে, কাৰ্বি আংলং তেওঁ যোৱা নাই, কি আছে একো তেওঁ নাজানে। যদি তেওঁ এখন ডায়েগ্ৰাম পাই যায়, মানচিত্ৰ পাই যায় যে কোনটো ৰাস্তাৰে গ'লে কাৰ্বি আংলং উঠিব পাৰিব, তাত কেনেদৰে জলবিদ্যুৎ প্ৰকল্প তৈয়াৰ কৰা আছে, ক'ত কিমান কিলোমিটাৰ আছে, আজিকালিতো আৰু সুবিধা, মেপখন গুগলত মাৰি দিলেই পোৱা যোৱাৰ দৰে। আচলতে গোটেই ভাগৱতখনেই সেইটো। কি কৈছে জানে, যে প্ৰভু ভগৱন্তৰ লগতেই জীৱাত্মাবোৰৰ সৃষ্টি হৈছিল আৰু জীৱাত্মাবোৰক পৃথিৱীলৈ তেওঁৰ লীলাৰ বাবে পঠিয়াই দিয়া হৈছিল। জীৱাত্মাবোৰে কান্দি কান্দি কৈছিল, প্ৰভু আপোনাক পুনৰ লগ পোৱাৰ ব্যৱস্থা, যোৱা পৃথিৱীলৈ গৈ তুমি বিভিন্ন যোনি ভ্ৰমণ কৰি কৰি সৰ্বশ্ৰেষ্ঠ এটা দেহ পাবা, মানৱ দেহ। সেই দেহটো পোৱাৰ পিছত যেতিয়া ভকতৰ সংগত তুমি মোৰ কথা শুনিবা, মোক উপলব্ধি কৰিবা, মোৰ গুণানুকীৰ্তন কৰি যেতিয়া আনন্দত তুমি মতলীয়া হৈ যাবা, তোমাৰ সমস্ত শৰীৰ মন প্ৰাণ যেতিয়া মোৰ হৈ যাব, জীৱনৰ অন্তিম সময়ত মোৰ নাম ল'বা, পুনৰ মোৰ ওচৰ পাবা। এতিয়া ভগৱানৰ ঘৰলৈ ঘূৰি যাব এইটো শৰীৰ, আপোনালোকে বাবু কি ভাবে, জয় কৃষ্ণ, যি ধুনীয়া নভেটি জেগা পাইছোঁ, আঁতৰিবইচোন মন নাযায় গা, তেনেকুৱা হ'লে কিন্তু শাস্ত্ৰীয় সিদ্ধান্ত দিয়া নাই। অতি সুন্দৰভাৱে আগবঢ়াই নি আছে যজ্ঞ আৰু দক্ষিণাৰ কথা। সকলোবোৰ জীৱই বৈকুণ্ঠ যাব লাগে। প্ৰভু ভগৱন্তই কৈ নেকি যে 3টা যুগ অতিক্ৰম কৰিছে আছে, সেইখিনি সময়তে সকলোৱে মানুহ জন্ম দিব পাৰিলে, বিভিন্ন যোনিত যে জন্ম লাভ কৰিল জীৱসমূহ, কিয় কৰিলে, সকলোৱে আনি দিয়ক, তাৰমানে সকলোৱে জানে। জয় কৃষ্ণ। আপোনালোকে ইয়াতে ভাগৱত পতা কিমান দিন হ'ল? 1 বছৰ। আপোনালোকৰ ইয়াতেতো যথেষ্টখিনি ভকত লগ লাগিছিল। ইয়াতে সকলোকে কিন্তু পূজাৰীৰ বাবে নিৰ্বাচন কৰা, সকলোকে অৰ্গেনাইজ কৰিবলৈ নিৰ্বাচন কৰা, কাৰোবাক এজনক সভাপতি, ছেক্ৰেটাৰী, কিবা কিবা যোগ্যতা দেখা পায়। তেওঁলোকৰ আছেনে নাই যোগ্যতা বেলেগ কথা, কিন্তু এওঁলোকে ভাবিছে এওঁ সভাপতি হ'ব দেই, এওঁ ছেক্ৰেটাৰী হ'ব দেই। আছিলতো মানুহ 50 জন, তাৰে কিন্তু 5 জনেহে বিষয় বাপ পালে। সেইকেইজন আছিল দক্ষ, তাৰমানে কামত নিপুণ। ঠিক সেইদৰে প্ৰভু ভগৱন্তই কৈছে যে মই 4 মুঠি জীৱ তৈয়াৰ কৰিছোঁ, উৰণ, বুৰণ, গজন, ভ্ৰমণ, আৰু সেই হিচাপে তেওঁলোকক নিৰ্বাচন কৰিবলৈ দিলে। কৈছে 84 লক্ষ এটা কি আছে, চাৰ্কুল আছে,
সকলোৱে এবাৰ ভ্ৰমণ কৰিবই লাগিব। তোমালোকে ভাবিছা যদি গজলত ভাবিছা, গজলত হোৱা তাৰপৰা বুৰণ উৰণ গৈ গৈ মানৱজনীত পাবাই। এটা বিন্দুত যদি এজন মানুহ থিয় কৰাই দিয়া হয়, তাক যদি ৰাউণ্ড এটা দিয়া হয়, ধৰি লৈছোঁ ইয়াতে আমাৰ বাচনাঘাটত বিন্দুটো ল'লোঁ, বাচনাঘাটৰ পৰা যদি মৰিগাঁও চাৰিআলি হৈ নটুৱা গাঁও হৈ যদি এজন মানুহ ঘূৰিব দিয়া হয়, বাচনাঘাটত থকা মানুহজনে আকৌ পইণ্টটো ওলাবই। নভেটিৰ পৰা গ'লে কি বাচনাঘাট চুই নাহিব নেকি? পইণ্টটো ওলাবই। সেইকাৰণে জীৱবিলাক চাৰি মুঠিৰ ভিতৰত নিজকে কি কৰিব দিলে? চিলেকশ্যন কৰিব দিলে। এতিয়া সত্য যুগতো গছ গছনি আছে, সত্য যুগতো মাছ কাছ আছে, তেওঁলোকে নিজৰভাৱে কি হৈ গ'লে জন্মগ্ৰহণ কৰিলে। এতিয়া প্ৰথম কথা হ'ল সত্য যুগৰ প্ৰতিজন জীৱই ভগৱানৰ নাম দেখা পাইছিল, ভগৱানৰ নাম ল'ব, গোটেইখিনিয়ে যাব নোৱাৰিলে। ভগৱন্তই কি কৰিলে চাব, সমস্ত উদ্ধাৰক যাৰ নাম হেনে কৃষ্ণ চৰণে গুৰু প্ৰণাম, প্ৰথম স্কন্ধতে লিখিছে। যে প্ৰভু ভগৱন্তই দেখিছে যদি সত্য যুগতে গোটেই সোপা বৈকুণ্ঠলৈ যায়, বাকীকেইটা যুগটো মই নিৰ্মাণেই কৰিলোঁ, কি কৰা যাব? তেতিয়া কি কৰিলে বুজাই দিছোঁ। আজি যে আপোনালোকে যে ইয়াত ভাগৱত শুনিছে, আজি আপোনালোকৰ পূৰ্বজন্মৰ কথাটো শুনক। কলি যুগত যিসকল ব্যক্তিয়ে ভাগৱতৰ ওচৰত চাপিব, ভাগৱত শুনি ভাল পাব, গোটেইখিনি সত্য যুগত ডাঙৰ ডাঙৰ ভক্ত আছিল। তেওঁলোকে পৰ্বতৰ গুহাবোৰত ভগৱানক আৰাধনা কৰিছিল। কি কি খাইছিল জানে? গছৰ পৰা সৰি পৰা ফল, গছৰ পকা পাত আৰু বায়ু। এই বৈকুণ্ঠলৈ যাওঁ, এই বৈকুণ্ঠলৈ যাওঁ। তেতিয়াই কৃষ্ণই কাণে কাণে ক'লে, বাহ তোমালোকে এতিয়াই কি বৈকুণ্ঠলৈ যাব বিচাৰিলে? পৃথিৱীত এনেকুৱা এটা যুগ আহি আছে যিটো যুগত বহা জাগাতে সমস্ত পোৱা যাব। বোলে সূৰ্যটো পোহৰ, চন্দ্ৰৰ যি শীতল পোহৰ, তোমালোকে পূৰ্ণিমাৰ দিনাখনে চন্দ্ৰৰ শীতল পোহৰ পাইছা, শুক্ল পক্ষতহে পাইছা, কলি যুগত সদায় পাই থাকিবা। প্ৰথম কথা এই লাইটবিলাক যে কলি যুগত এনেকুৱা যে এটা জাগাতহে এজনে কথা ক'ব, গোটেই বিশ্বব্যাপী চলি যাব। ইণ্টাৰনেট আজি আপুনি ইয়াতে ফেচবুকত এৰি দিয়ক, গোটেই পৃথিৱীয়ে চাব একেটা জাগাত বহি। কলি যুগত অকণমানহে কথা ক'ব, ডাঙৰকৈ শুনি যাব, মাইক চিষ্টেম। গোটেই পলুধন দিছে। দুজন মানে কৈছে, প্ৰভু এইটো পাম নে নাপাম? জয় কৃষ্ণ। এইকেইটা শাস্ত্ৰত সিদ্ধান্ত দিছে যে পাবা, তাক সোমৰস হিচাপে পাবা। তাত যদি তুমি ডুবি যোৱা মোক আৰু নাপাবা। তাত তুমি পৰাৰ পিছতো যদি তুমি অনুশোচনা আনিব পাৰা যে ই বেয়া বস্তু, মোক পাই যাবা। কীৰ্তনত লিখিছে বহু সত্য, সত্য যুগে আছিল যতেক প্ৰাণী, কলি যুগে বোলে জন্মিব কৈশানী। সত্য যুগে কৰি ধ্যান সমাধি, তেতাত সমস্ত যজ্ঞ আৰাধি। দাপৰে পুজি নানা ভক্তি ভাৱে, কলিত কীৰ্তনে সিটো গতি পাৱে। জয় কৃষ্ণ। এই পদকেফাকি অৰ্থ, কলি যুগৰ যিমানবোৰ ভকত আহি আছে, গোটেইবোৰ সত্যৰ যুগত ফাৰ্ষ্ট ডিভিজন লেটাৰ লৈ লৈ একদম ভগৱানক পাব পৰা হৈ আছিল। কিন্তু তেওঁলোকক এটা সন্ধান দিছিল কৃষ্ণই যে যুগৰ মাজত কলি যুগ শ্ৰেষ্ঠ। এই যুগটো চাবলৈ আমি স্তব্ধ হৈ গ'লোঁ। তেতিয়া আমি তেওঁৰ নাম নোলোৱাকৈ আমি প্ৰাণবায়ু এৰি দিলোঁ। পৃথিৱীত থাকিব লগা হ'ল। পৃথিৱীত থকাৰ লগে লগে আকৌ কৰ্ম বন্ধন আহি গ'ল। বন্ধ আহি সত্য যুগতো ধ্যান কৰিলোৱে, আমি তপ কৰিলোৱে, তেতা যুগত আমি যজ্ঞও কৰিছোঁ। সেইকাৰণে এজন ভকত পূৰ্ণাংগ হয়। নাম ভকত বুলি কৈছে। আকা হজৰিকা ইয়াত নাই, ই সম্পূৰ্ণ পূৰ্ণাংগ। দাপৰ যুগত আমি পূজা কৰিছোঁ, গম পাইছে? বিভিন্ন জেগাত শুনিছোঁ কৃষ্ণৰ জন্ম। দাপৰ যুগতো কৃষ্ণৰ কথা শুনাই পাবগৈ। কৃষ্ণৰ কথা কওঁতে কওঁতে কিন্তু লাষ্টত কলি যুগটোত আমি আশা কৰিছিলোঁ যে আশাৰ ফলস্বৰূপে আমি এইটো যুগলৈ ৰ'লোঁ। এতিয়া হাতত অপশ্যনটো পাইছোঁ ভগৱানৰ ওচৰলৈ যাবলৈ। এতিয়া মই যায় নে নাযায়? জয় কৃষ্ণ। ক'ব গম পাইছেনে? যে ধৰক সেইখিনি সময়তে যাবই লাগিছে। প্ৰভুৱে ক'লে যে কলি যুগটো শ্ৰেষ্ঠ যুগ এবাৰ বস্তু। আচ্ছা, এই যে বাকী মাজত দুটা যুগ, তেতা আৰু দাপৰ যুগ, সেইসকলে কি জন্ম পাইছে? জয় কৃষ্ণ। এই সেই তাৰমানে তেওঁ ভকতে যাবই লাগে, বেলেগ ইউনিট যাব নোৱাৰে। তেতিয়া কি জন্ম পাইছে সেইটোৱে জানিব বিচাৰিছে। আটাইতকৈ ডাঙৰ কথা চাব, এজন
আপুনি যদি গছ বৃক্ষত চাই তাতে কোৱালিটি আছে যে এজন ভকতে গছৰ জন্মও পাব কিন্তু যিকোনো গছৰ জন্ম নহয় তুলসী গছ জন্ম হ'লে তেওঁ ক'ত থাকিব আপুনি মোক এবাৰ কওক যে ভকতজনক কৈছে তুমিতো স্থাৱৰত যাবই লাগিব স্থাৱৰ মানে গছ গছনি এতিয়া চাওক আপেল গছ এজোপা কথা চিন্তা কৰক বৰকচু এডালৰ চিন্তা কৰক দুইডালটো গছ বৰকচু বা বেতকচু যে বেতকচুৰ ওচৰত কোনে যাব চৰত গছ নামে চৰত পাত যে সজোৱা গছ তাৰ ওচৰলৈ যাব কোনে তাকতো মানুহে মস্তকত ধাৰণ নকৰে তেওঁক কি দিলে যে এবাৰ বেলগছ জন্ম লোৱা শিৱৰ ওচৰলৈ যোৱা ইত্যাদি যে এইবাৰ তুমি তুলসী হোৱা কৃষ্ণৰ চৰণ কৰ্ণ কিন্তু মুক্তি পোৱা নাই কাৰণ তেওঁলোকে বাঞ্ছা কৰিলে বাঞ্ছা কল্পতৰু কৃপা কিন্তু প্ৰভু ভগৱন্তই যিহেতু আত্মাটোৱে কলিযুগটোত শ্ৰৱণ কীৰ্তন কৰিহে যোৱাৰ ব্যৱস্থা কৰিছে তেওঁ চাৰ্কলটোত ৰাখি আছে জীৱ জন্তুবিলাকতো চাবচোন যে কিছুমান জীৱ জন্তু আছে কিমান উপকাৰী এতিয়া গোমাতাক সদায় সেৱা কৰিলে ভাগৱত শ্ৰৱণ কৰি থকা সমান প্ৰাপ্তি পায় চাব দেই আপুনি ভাগৱতখন যদি চায় ইয়াতে বগা বলদ ধৰ্মই ৰূপ লৈছে বগা গৰু ষাঁড় গৰু আৰু পৃথিৱীয়ে কি লৈছে ধেনু মাইকী গৰু পোৱালি থকা এওঁলোক দুজনক সেৱা কৰিলে ভাগৱত ফল প্ৰাপ্তি আৰু অসমীয়া সমাজত গৰু বিহুৰ পৰ্যন্ত আছে প্ৰথম বছৰটোতে কিমান পুৰণা সংস্কৃতি হ'ব অসমীয়াটো অকণমান চিন্তা কৰক ঠিক তেনেকৈ যিমানবোৰ জীৱ জন্তু হৈছে তেওঁলোক পূজনীয় হৈ আছে প্ৰভু গম পাইছেনে পূজনীয় হৈ কিন্তু অপশ্যন কলিযুগত এতিয়া আমি অপশ্যনটো আছোঁ এতিয়াও বহু ভকতে এটা প্ৰশ্নৰ উত্তৰ দিয়ে সিদিনাখন মাজতে এজন ডাঙৰ ভকত পালোঁ ইস্কনৰ সৰ্বশ্ৰেষ্ঠ ভকত আমাৰ অসমৰ লটপ লিষ্টত আছে তেওঁৰ লগত মই কথা বতৰা পাতিলোঁ প্ৰভু এইবাৰতো আপুনি আৰু গোলকধাম পাবই গৈ বোলে মোৰ লগত সন্দেহ আছে বুলি কৈছোঁ বা আপুনি অসমৰ টপমষ্ট ইস্কনৰ ভক্ত আপুনি যদি সন্দেহ আছে বুলি কৈছে বাকীবোৰ কি হ'ব বোলে মোৰ সংশয়টো শেষে হোৱা নাই আপুনি গমেই নাপালে ভাগৱতত দশম স্কন্ধত কি দিছে কৃষ্ণই জানে যে পক্ষী মৃগ বৃক্ষ ইত্যাদি কৃষ্ণৰ নাম লৈ সকলো বিষ্ণু হৈ গুচি গ'ল এটা জন্মতে জন্মান্তৰ দৰকাৰেই নাই যে আপুনি কিয় এইবাৰ সন্দেহ কৰিছে মই সুধিছোঁ কৈছে কথাটোতো লিখা আছে হ'লেও নিজে যিমানবোৰ ভুল কৰিলোঁ ভুলবোৰ মোৰ সন্দেহ আছে পাপবোৰ শেষ হয় নে নহয় দেখিছেনে তেওঁ এটা কথা নাজানে কৃষ্ণই কি কৈছে সৰ্বধৰ্ম পৰিত্যাজ চব এৰি দিয়া মাম একম শৰণং বজ যদি তুমি একমাত্ৰ মোৰ চৰণলৈ আহা অহম তম মই তোমাৰ সৰ্ব পাপেভ্যো তুমি যিমানবোৰ পাপ কৰিছিলা মুখ্য হিচাপে মা কুশল চিন্তা নকৰিবা এতিয়া আপুনি যদি একান্ত কৃষ্ণ ভক্ত হ'ব পৰা নাই তেতিয়া আপুনি গম পাব গম পাইছেনে সেয়েহে আমি আশা কৰোঁ যিসকল ব্যক্তিয়ে মহাভাগৱতৰ ওচৰলৈ আহিছে তেওঁ দৃঢ়ভাৱে এইবাৰ পাৰ হয় এবাৰ যদি পাৰ নহওঁ অকল এবাৰ দিয়া নাই কোটি কোটি ভিৰ দিছে 84 লক্ষত দিয়াই নাই কোটি কোটি জন্মৰ অন্তৰে যাৰ আছে মহা পুণ্য ৰাশি সি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আশী এইবাৰ আমাৰ লাষ্ট চান্স লাষ্ট বল লাষ্ট অভাৰ 6 কিমান পাব লাগিব 6 পাবই লাগিব যদি 6 মাৰিব নোৱাৰো দিগদাৰ আছে বাকী মাজৰ যুগটোত আমি কি জন্ম পালো জানিব নালাগিব সেইকাৰণে আমি প্ৰশ্ন হয় কৃষ্ণ জয় কৃষ্ণ পৰম তেজস্বী ঋষি বিষ্ণু পৰায়ণ আকুতিক পাই আনন্দিত ভৈলা মন রাম তানগর্ভে কন্যা পুত্র
দুগুটিজন মাইলা দেখি প্রজাপতি আতি হৰি শক পাইলা যজ্ঞৰূপে আশী বিষ্ণু জনম ধৰিলা দক্ষিণা নামত কন্যা পৰম সুশীলা সাক্ষাতে লক্ষ্মীৰ অংশ গুণে নাহি সীমা যজ্ঞৰূপী ঈশ্বৰৰো আশ্চৰ্য মহিমা আকুতিৰ পুত্ৰ ভৈল মনু শুনিলন্ত্ৰ মহাৰংগে পুত্ৰ চকী গৃহেয়া নীলন্ত্ৰ পাছে যজ্ঞে দক্ষিণাক নাক বিহাই লন্ত্ৰ তানগৰ ভেদাদ শত নয়জন মা